বাৰ্বাডোজত ৪৭ ৰানত জয়ী টিম ইণ্ডিয়াৰ। সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক অৰ্ধশতক। বুমৰাহ আৰু অৰ্শদীপৰ আকৰ্ষণীয় বলিং। গ্ৰুপ পৰ্বত অপৰাজেয় হৈ থকাৰ পিছত টি-20 বিশ্বকাপৰ ছুপাৰ ৮ পৰ্বত প্ৰত্যাশিত আৰম্ভণি কৰিছে টিম ইণ্ডিয়াই। বৃহস্পতিবাৰে ছুপাৰ ৮ৰ নিজৰ প্ৰথমখন মেচত ভাৰতে আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে। সূৰ্যকুমাৰ যাদৱৰ বেটিং বিক্ৰমৰ পিছত যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙৰ আকৰ্ষণীয় বলিঙৰ ফলত ভাৰতে এই সহজ বিজয় সাব্যস্ত কৰে। জয়ৰ বাবে ১৮২ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা আফগানিস্তানে ১৩৪ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। দলটোৰ হৈ আজাতামুল্লাহ উমাৰ জায়ে ২৬ ৰান আৰু এন জাড্ৰানে ১৯ ৰান কৰে। বুমৰাহে ৪ অভাৰত ৭ ৰান দি ৩টা উইকেট দখল কৰে। তেওঁৰ উপৰিও অৰ্শদীপে ৩টা আৰু কুলদীপ যাদৱে লাভ কৰে ২টা উইকেট। মেচখনত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতে ৮টা উইকেট হেৰুৱাই ১৮১ ৰান সংগ্ৰহ কৰে। দলটোৰ আৰম্ভণি আছিল দুৰ্বল। ব্যক্তিগত ৮ ৰান কৰি পেভিলিয়নলৈ উভতি যায় ৰোহিত শৰ্মা। দ্ৰুত আৰম্ভণি কৰি ২০ ৰান কৰি ক্ৰীজ এৰে ঋষভ পন্তে। প্ৰতিযোগিতাখনত প্ৰথমবাৰলৈ দহকৰ ঘৰ স্পৰ্শ কৰিলেও বৃহৎ ইনিংছ খেলিব নোৱাৰিলে বিৰাট কোহলীয়ে। তেওঁ ২৪ ৰান কৰি উভতি যায়। সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে এই প্ৰত্যাহ্বানজনক স্ক'ৰ গঢ়ি তোলে। সূৰ্যকুমাৰে ২৮টা বলত ৫টা বাউণ্ডেৰী আৰু ৩টা ছিক্সাৰৰ সহায়ত ৫৩ ৰানৰ বৰঙণি যোগায়। সূৰ্যকুমাৰক যোগ্য সংগ দি ৩২ ৰানৰ ইনিংছটোৰে দলীয় স্ক'ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে হাৰ্দিক পাণ্ডিয়াই। আফগানিস্তানৰ হৈ ফজল হক ফাৰুকী আৰু ৰছিদ খানে ৩টা উইকেট দখল কৰে।